ঈশ্বৰে নিজৰ জ্ঞান আৰু পৰিকল্পনা অনুসাৰে প্ৰথম দম্পতী পুৰুষ আৰু মহিলা সৃষ্টি কৰিলে। তাৰ পিছত তেওঁলোকক আদেশ দিলে, ফলৱান হওক, বৃদ্ধি পাওক আৰু পৃথিৱীখন ভৰাই তোলক। অৰ্থাৎ আদম আৰু হাৱাৰ পৰা সন্তান জন্ম হোৱাটো ঈশ্বৰৰ উদ্দেশ্য আৰু প্ৰত্যাশা আছিল। কিন্তু ইয়াত এটা মৌলিক সত্য আছে যিটো আমি বুজিব লাগিব। এজন পিতৃ মাতৃয়ে কৰিব পৰা একমাত্ৰ কামটো হ'ল নিজৰ স্বভাৱৰ সন্তান জন্ম দিয়া। কোনো পিতৃ মাতৃয়ে মানুহৰ সন্তানৰ বাহিৰে অন্য কোনো জীৱৰ জন্ম কেতিয়াও দিয়া নাই আৰু দিব নোৱাৰে। কাৰণ আপুনি যি হয় সেইটোহে জন্ম দিব পাৰে। এইটো কেৱল শাৰীৰিক জন্মৰ কথা নহয়, এইটো এটা আত্মিক নীতিও। আপোনাৰ ভিতৰত যি আছে আপুনি বাহিৰত সেইটোহে উৎপন্ন কৰিব। যদি জীৱনত ঈশ্বৰীয় স্বভাৱ নাই তেন্তে ঈশ্বৰীয় ফল আশা কৰিব নোৱাৰি। এজন মানুহে এবাৰ কৈছিল, তোমালোকে কৰিব পৰা একমাত্ৰ কামটো হৈছে এটি শিশুক জন্ম দিয়া যিয়ে ঈশ্বৰক নাজানে। কোনো অৰ্থত এই কথাটো সত্য। কাৰণ যেতিয়ালৈকে আমি বিশ্বাসৰ খোজ লৈ ঈশ্বৰৰ দিশে আগ নাবাঢ়োঁ তেতিয়ালৈকে আমি সকলোৱে স্বাভাৱিকভাৱে ঈশ্বৰৰ পৰা পৃথক হৈ থাকোঁ। শাৰীৰিক জন্মৰ ফলত আমি মানুহ হিচাপে জন্ম পাওঁ, কিন্তু ঈশ্বৰৰ সন্তান হিচাপে নহয়। সেয়ে আমাৰ প্ৰত্যেকৰ জীৱনত এটা গভীৰ প্ৰয়োজন আছে, আধ্যাত্মিক জন্ম। এই জন্ম মানুহে নিজে নিজে লাভ কৰিব নোৱাৰে। ইয়াৰ বাবে ঈশ্বৰৰ আত্মাৰ স্পৰ্শ আৰু কাৰ্যৰ প্ৰয়োজন। ইয়াতে ঈশ্বৰৰ বাক্যৰ গুৰুত্ব প্ৰকাশ পায়। ঈশ্বৰৰ সন্তান হোৱাৰ ক্ষেত্ৰত লোগছ অৰ্থাৎ ঈশ্বৰৰ বাক্যই এটা কেন্দ্ৰীয় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে আজিৰ অধ্যয়নৰ বাবে আমি পবিত্ৰ শাস্ত্ৰৰ এই অংশটোলৈ আহিছোঁ, যোহন 1:6-13 য'ত আমাক স্পষ্টকৈ কোৱা হৈছে কেনেকৈ এজন মানুহ ঈশ্বৰৰ সন্তান হ'ব পাৰে। ঈশ্বৰৰ পৰা পঠোৱা যোহন নামেৰে এজন মানুহ, তেওঁৰ দ্বাৰা সকলোৱে যেন বিশ্বাস কৰে এই নিমিত্তে সেই পোহৰৰ সাক্ষ্য দিবলৈ তেওঁ সাক্ষ্যৰ অৰ্থে আহিছিল। তেওঁ নিজে সেই পোহৰ নাছিল, কিন্তু পোহৰৰ সাক্ষ্য দিবলৈহে আহিছিল। আটাই মানুহক পোহৰ দেউতা স্বৰূপ পোহৰ জগতলৈ আহি আছিল। তেওঁ জগতত আছিল আৰু জগত তেওঁৰ দ্বাৰাই হ'ল, কিন্তু জগতে তেওঁক নাজানিলে। তেওঁ নিজৰ আধিপত্যলৈ আহিল, কিন্তু তেওঁ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে। তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁক ক্ষমতা দিলে। তেওঁলোকে তেজৰ পৰা বা মাংসৰ ইচ্ছাৰ পৰা বা মানুহৰ ইচ্ছাৰ পৰা জন্ম পালে এনে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে পালে। এইকেইটা পদত ঈশ্বৰে কৰা কেইবাটাও কাৰ্য দেখুওৱা হৈছে, যাৰ মাধ্যমেৰে আমি ঈশ্বৰৰ সন্তান হৈ উঠিব পাৰোঁ। আপুনি লক্ষ্য কৰিব, প্ৰথম কাৰ্য, ঈশ্বৰে সকলো মানুহক অন্তৰ্ভুক্ত কৰিছে। ঈশ্বৰে তেওঁৰ বাৰ্তাবাহকৰ জৰিয়তে সকলো মানুহক নিজৰ পৰিকল্পনাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। সেই উদ্দেশ্যে ঈশ্বৰে এজন বাৰ্তাবাহক পঠিয়াইছিল। তেওঁৰ নাম আছিল যোহন। যোহন নিজেই পোহৰ নাছিল, তেওঁ পোহৰৰ সাক্ষ্য দিবলৈহে আহিছিল। তেওঁৰ দায়িত্ব আছিল পোহৰটোক দেখুৱাই দিয়া, মানুহক পোহৰ চিনিবলৈ সহায় কৰা আৰু পোহৰ আচলতে কোন তাক স্পষ্টকৈ বুজাই দিয়া। এই সকলো কাৰ্যৰ এটা মূল উদ্দেশ্য আছিল যেন সকলোৱে তেওঁৰ দ্বাৰাই বিশ্বাস কৰে। ইয়াত আমি এটা গুৰুত্বপূৰ্ণ সত্য লক্ষ্য কৰোঁ। ঈশ্বৰৰ উদ্দেশ্য কোনো বিশেষ গোষ্ঠীৰ মাজতে সীমাবদ্ধ নাছিল। ঈশ্বৰে সকলো মানুহক অন্তৰ্ভুক্ত কৰিছিল। পোহৰ সকলোৰে বাবে আছিল আৰু বিশ্বাসৰ আমন্ত্ৰণো সকলোৰে বাবে আছিল। যোহন নিজেই সেই পোহৰ নাছিল। এই কথা বাইবেলে অতি স্পষ্টকৈ প্ৰকাশ কৰে। তেওঁৰ ভূমিকা পোহৰ হোৱাটো নাছিল। তেওঁক নিযুক্ত কৰা হৈছিল পোহৰৰ বিষয়ে সাক্ষ্য দিবলৈ। তেওঁৰ উদ্দেশ্য আছিল কেৱল এইটো দেখুৱাবলৈ যে পোহৰনো কোন। ইয়াত এটা গুৰুত্বপূৰ্ণ শিক্ষা আছে। কোনো মানুহ পোহৰৰ সেই স্থান ল'ব নোৱাৰে। পোহৰৰ স্থান একান্তভাৱে যীশুৰ বাবেই সংৰক্ষিত। যোহনে নিজকে পোহৰ বুলি দাবী কৰা নাছিল। তেওঁ আহিছিল কেৱল এই কথা ক'বলৈ, পোহৰনো কোন আৰু সেই পোহৰক মানুহে ক'ত পাব পাৰে। সেয়ে যোহনৰ সাক্ষ্যই সকলো মানুহক পোহৰৰ দিশলৈ লৈ গৈছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে সকলো মানুহক অন্তৰ্ভুক্ত কৰাৰ তেওঁৰ উদ্দেশ্য পূৰণ কৰিছিল। শাস্ত্ৰত স্পষ্টকৈ কোৱা হৈছে, তেওঁৰ দ্বাৰাই সকলোৱে যেন বিশ্বাস কৰে। ইয়াত আমি ঈশ্বৰৰ হৃদয় দেখিবলৈ পাওঁ।
তেওঁৰ পৰিকল্পনা কিছুমান নিৰ্বাচিত লোকৰ মাজতেই সীমাবদ্ধ নাছিল, বৰঞ্চ সকলোৰে বাবে আছিল। ইয়াৰ লগতে ঈশ্বৰৰ কাৰ্যবোৰ আমি আন এটা গুৰুত্বপূৰ্ণ দিশেও দেখা পাওঁ। তেওঁ সদায় মানুহৰ বিশ্বাস জগাবলৈ কাম কৰে। এতিয়া দ্বিতীয় কাৰ্য, ঈশ্বৰে সকলোকে প্ৰভাৱিত কৰিছিল। ঈশ্বৰে তেওঁৰ পৰিচৰ্যাৰ মাধ্যমেৰে সকলো মানুহক প্ৰভাৱিত কৰিছিল। তেওঁ নিজেই সেই পোহৰ, যাক সকলো মানুহলৈ পোহৰ দিবৰ বাবে পঠোৱা হৈছিল। যোহনে যাৰ বিষয়ে সাক্ষ্য দিছিল, তেওঁ আছিল সেই সত্য পোহৰ, যি এই পৃথিৱীলৈ আহি প্ৰতিজন মানুহক পোহৰ প্ৰদান কৰিছিল। এই পোহৰ কেৱল বাহিৰৰ কোনো আলোক নহয়। ঈশ্বৰে মানুহৰ অন্তৰত আৰু আত্মাত এই পোহৰৰ অলপ অংশ ৰাখি থৈছে, যাতে আমি বা মানুহে এই পোহৰৰ প্ৰতি সঁহাৰি জনাব পাৰোঁ। সেইকাৰণে মানুহে সত্য, ন্যায় আৰু ঈশ্বৰৰ আহ্বান অনুভৱ কৰিব পাৰে। সেই পোহৰৰ প্ৰতি উত্তৰ দিবৰ সক্ষমতা ঈশ্বৰে আপোনাৰ ভিতৰত আগতেই স্থাপন কৰি থৈছে। সেই সত্য পোহৰ যীশু এই পৃথিৱীত আছিল। এই পৃথিৱীখন তেওঁৰ দ্বাৰাই সৃষ্টি হৈছিল আৰু সেই সৃষ্টিকৰ্তাই নিজেই পোহৰ হৈ এই পৃথিৱীলৈ আহিছিল। তথাপিও তেওঁৰ এই সৃষ্ট মানুহে তেওঁক চিনি নাপালে। আৰু অধিক দুখৰ বিষয় এই যে তেওঁ নিজৰ লোকসকলৰ মাজলৈ আহিল, কিন্তু তেওঁ নিজৰ লোকেও তেওঁক গ্ৰহণ নকৰিলে। তথাপিও পোহৰ হিচাপে তেওঁৰ আগমনে সকলোকে প্ৰভাৱিত কৰিছিল। এই কথাটোৱেই মোৰ হৃদয় আনন্দেৰে ভৰাই তোলে, কাৰণ ইয়াত স্পষ্টকৈ বুজা যায় যে কাকো বাহিৰ কৰি দিয়া হোৱা নাই। সকলোৱে ইয়াত স্থান পাইছে। ঈশ্বৰৰ আহ্বান সকলোৰে বাবে মুকলি। কিন্তু ইয়াতোকৈও অধিক সেই পোহৰে সকলো মানুহক স্পৰ্শ কৰিছে। ঈশ্বৰে নিজেই আমাৰ ভিতৰত সেই সক্ষমতা ৰাখিছে, যাতে আমি সেই পোহৰৰ প্ৰতি সঁহাৰি জনাব পাৰোঁ। আচলতে আপুনি ইতিমধ্যে তেওঁৰ দ্বাৰা প্ৰভাৱিত হৈছে। আপুনি হয়তো সেইটো সচেতনভাৱে অনুভৱ কৰা নাই, কিন্তু আপুনি প্ৰভাৱিত হৈছে, কাৰণ ঈশ্বৰৰ পোহৰ আপোনাৰ ভিতৰতেই ৰখা হৈছে, যাতে আপুনি সেই সত্য পোহৰৰ প্ৰতি সঁহাৰি জনাব পাৰে। বাইবেলে একেবাৰে স্পষ্টকৈ কৈছে যে সেই পোহৰে প্ৰতিজন মানুহক পোহৰ দিয়ে। এইটো কিছুমান নিৰ্বাচিত লোকৰ বাবে সীমাবদ্ধ নহয়। ঈশ্বৰৰ মহান কাৰ্যৰ অংশ হিচাপে তেওঁ সকলো মানুহকেই প্ৰভাৱিত কৰিছে। তৃতীয় কাৰ্যটো হৈছে ঈশ্বৰে বিশেষ কিছুমানক ক্ষমতা দিছে। ঈশ্বৰে নিজৰ সেৱাৰ মাধ্যমেৰে কিছুমান লোকক বিশেষভাৱে ক্ষমতা প্ৰদান কৰে। এই কথাটো শাস্ত্ৰত কেনেদৰে প্ৰকাশ পাইছে সেই বিষয়ে আমি মনোযোগেৰে লক্ষ্য কৰা প্ৰয়োজন। যদিও ঈশ্বৰৰ কাৰ্যত সকলো মানুহ অন্তৰ্ভুক্ত হৈছে আৰু সকলো ব্যক্তিয়ে পোহৰৰ প্ৰভাৱ লাভ কৰিছে, তথাপি সকলোৱে পোহৰলৈ আগবাঢ়ি নাহে। কেৱল কিছুমান লোকেহে সেই পোহৰৰ প্ৰতি সঁহাৰি জনাই পোহৰলৈ আহে। এইসকল লোককেই ঈশ্বৰে নিজৰ অনুগ্ৰহ আৰু সেৱাৰ মাধ্যমেৰে সক্ষম কৰে। তেন্তে প্ৰশ্ন উঠে, এই বিশেষ কিছুমান লোক আচলতে কোনবিলাক? তেওঁলোক হৈছে যিসকলে তেওঁক গ্ৰহণ কৰে। শাস্ত্ৰত লিখা আছে, তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁক ক্ষমতা দিলে। মূল পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু ঠিক ইয়াতেই আছে। যিসকলে তেওঁক গ্ৰহণ কৰে, তেওঁলোককেই তেওঁ ঈশ্বৰৰ সন্তান হোৱাৰ অধিকাৰ প্ৰদান কৰে। তেওঁ মানুহৰ জীৱনত এক গভীৰ পৰিৱৰ্তন ঘটায়। এই পৰিৱৰ্তনৰ পাছত মানুহ কেৱল আচৰণত নহয়, স্বভাৱতেই সলনি হয়। তেওঁ ঈশ্বৰৰ সন্তান হৈ উঠে। এই জন্ম কোনো তেজৰ দ্বাৰা, মাংসৰ পৰা হোৱা নহয়, বা মানুহৰ পৰিকল্পনাৰ ফলতো নহয়, বৰঞ্চ এইটো হৈছে ঈশ্বৰৰ পৰা পোৱা এক আধ্যাত্মিক জন্ম। মই আগতেই উল্লেখ কৰিছিলোঁ যে ঈশ্বৰে প্ৰথম দম্পতীক সৃষ্টি কৰি তেওঁলোকক ফলৱান হ'বলৈ আৰু পৃথিৱীখন পৰিপূৰ্ণ কৰিবলৈ আদেশ দিছিল। তেওঁলোকে কেৱল নিজৰ সদৃশ মানুহকেই জন্ম দিব পাৰিছিল। মানুহে মানুহৰ বাহিৰে আন একো উৎপন্ন কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে স্বাভাৱিক জন্মৰ দ্বাৰা কেৱল মানৱ জীৱনহে লাভ কৰে। সেয়েহে আপোনাৰ বাবে দুবাৰ জন্ম লাভ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমটো শাৰীৰিক জন্ম আৰু দ্বিতীয়টো হৈছে ঈশ্বৰৰ পৰা পোৱা আধ্যাত্মিক জন্ম। এই দ্বিতীয়টো জন্মৰ অবিহনে কোনো মানুহে ঈশ্বৰৰ সন্তান হিচাপে জীৱন আৰম্ভ কৰিব নোৱাৰে।
কিন্তু এই অভিজ্ঞতা সকলোৰে ক্ষেত্ৰত নহয়। ই কেৱল সেইসকলৰ বাবেহে সম্ভৱ যিসকলে তেওঁক গ্ৰহণ কৰে। কেৱল লগছত অৰ্থাৎ ঈশ্বৰৰ বাক্যত বিশ্বাস কৰা লোকসকলেই ঈশ্বৰৰ সন্তান হৈ উঠে। আপুনি যদি তেওঁক গ্ৰহণ কৰে তেন্তে আপুনিও ঈশ্বৰৰ সন্তান হ'ব পাৰে। মোক এই কথাটো পুনৰ স্পষ্টকৈ ক'বলৈ দিয়ক। আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিবই লাগিব। আপুনি তেওঁত বিশ্বাস কৰিব লাগিব আৰু সেই বিশ্বাসত স্থিৰ হৈ থাকিব লাগিব। তেতিয়াহে আপোনাৰ সেই বিশ্বাসৰ ভিত্তিত তেওঁ আপোনাক ঈশ্বৰৰ সন্তান হোৱাৰ অধিকাৰ প্ৰদান কৰিব। সেয়েহে ঈশ্বৰে লগছৰ জৰিয়তে আমাক তেওঁৰ পৰিয়ালত অন্তৰ্ভুক্ত কৰিবলৈ যি কাৰ্যসমূহ কৰিছে সেয়া এইদৰে দেখা যায়। তেওঁ সকলো মানুহক বিশ্বাসৰ সম্ভাৱনাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। তেওঁ সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে, কাৰণ তেওঁ মানুহক ঈশ্বৰৰ ওচৰলৈ আহিব পৰাকৈ সক্ষমতা দি সৃষ্টি কৰিছে আৰু তেওঁ সেই বিশেষ লোকসকলক বিশেষভাৱে অধিকাৰ প্ৰদান কৰে যিসকলে সত্যেৰে আৰু আন্তৰিকতাৰে তেওঁৰ ওপৰত বিশ্বাস কৰে। সেয়েহে প্ৰিয় বন্ধু, মই সদায় জোৰ দি কৈ আহিছোঁ যে বিশ্বাসে আপোনাৰ বাবে বুজাৰ আৰু ব্যক্তিগত অভিজ্ঞতা লাভ কৰাৰ এক বহল দুৱাৰ মুকলি কৰে। কিন্তু সেই দুৱাৰত প্ৰৱেশ কৰিবলৈ আপুনি নিজেই বিশ্বাসৰ সেই পদক্ষেপটো ল'ব লাগিব। আহক আমি প্ৰাৰ্থনা কৰোঁ। সৰগ নিবাসী পিতৃ, আমি তোমাক ধন্যবাদ দিওঁ। তোমাৰ সন্তান হ'বলৈ তুমি দুৱাৰ মুকলি কৰি ৰাখিছা। তোমাক বুজিবলৈ, তোমাক বিশ্বাস ৰাখিবলৈ আৰু তোমাৰ সন্তান হ'বলৈ তুমি আমাক সহায় কৰিবা। কিয়নো এই জাষ্ট নাম আৰু ত্ৰাণকৰ্তা যীশুৰ নামত জনাওঁ, আমেন।